নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো মই মনিষা আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভালে আজি বহুত দিন ধৰি ভিডিও দিবই পৰা নাই বিশেষ অসুবিধাৰ কাৰণে আজি ৰেচিপি লৈ আহিছো আপোনালোকৰ আগলৈ আশা কৰো সকলোৱে চাব আৰু সকলোৱে চাই ভাল পাব আহকচোন তেতিয়া হলে মই ৰেচিপিটো আৰম্ভ কৰো এইখিনি মাংস চিকেনৰ লগত মই বনাইছিলো কচু শাক ইমানেই টেষ্টি হৈছে ইমানেই ধুনিয়া খাবলৈ কিন্তু কচু শাকৰ লগত বনাব জানিব লাগিব দেই তেতিয়াহে খাই খুব ভাল লাগে আহকচোন তেতিয়া হলে মইনো কেনেকৈ বনালো আপোনালোকৰ আগত দেখাও এয়া মাংস কচু শাকৰ লগত আৰু এফালে চিকেন ফ্ৰাই আৰু নেমু দি পেলাই আজি ভাত খাস এনেদৰে খালো আপোনালোকৰ আগতো আগবঢ়াইছো সকলোৱে চাব দেই ভিডিওটো এইখিনি মই কলা কচু আৰু বগা কচু মিক্স কৰি লৈ লৈছো এফালে আদা নহৰু কেঁচা জলকীয়া পিয়াজ আৰু বিলাহী ধনিয়া মুঠি লৈছো আৰু এইখিনি চিকেন লৈছো মই এইখিনি ধুই লম আৰু কচুখিনি কাটি ললো মই ধুনিয়াকৈ আৰু এতিয়া মই কেৰাহী এখনত পানী দিছো পানী দি পেলাই ইয়াতে মই কচুখিনি বইল কৰি লম কচু পৰিমাণটো কম হ'ব লাগে তেতিয়া খুব ভাল লাগে খাই কচু এয়া কমাই লৈছো মই আৰু ইয়াতে মই নিমখ দিম এচামুচ নিমখ দি এইখিনি মই সিজিবলৈ দিম এফালে মাংসখিনি ধুই পেলাই সাফা কৰি ললো ইয়াতে আদা নহৰু খুন্দি লোৱা দি দিছো আৰু পিয়াজ দি দিছো অলপমান হৰকৈ দিছো ইয়াতে জিৰা আৰু মিট মছলা দিছো হালধি দিছো ৰেড চিলি দিছো আৰু ইয়াতে অকণমান মিঠাতেল দি পেলাই মই এইখিনি সানি পেলাই আধা ঘণ্টা মানৰ কাৰণে এনেদৰে থৈ দিম বিৰাট টেষ্টি লাগে দেই খাই সকলোৱে বনাই খাই চাব এবাৰ যিবিলাকে খাইছে সেইবিলাকেতো জানেই এফালে মোৰ কচু হৈ গ'ল এয়া অকণমান হ'ল বেছি নাই হোৱা আৰু এইফালে মই কেৰাহী এখনত তেল গৰম কৰি ইয়াতে শুকান জলকীয়া আৰু গোটা জিৰা দিছো আৰু এইখিনিতে ইয়াতে মই মাংসখিনি ফ্ৰাই কৰি ল'ম মছলা সানি থোৱা এয়া এইখিনি মই অলপমান দেৰি এনেদৰে ভাজি ললো ইয়াতে আৰু ইয়াতে দিদি মই কাটি লোৱা বিলাহী দিছো 4টা মান দিছো আৰু গোটা জলকীয়া দি দিছো কেঁচা জলকীয়া আৰু নিমখ দিছো আৰু ইয়াতে মই এতিয়া দি দিম জালুকৰ গুৰি আৰু অকণমান হালধি দি দিলো ইয়াতে আৰু এইখিনি দিও অলপমান দেৰি আকৌ ভাজিম বিলাহীখিনি সিজি লওক এইখিনি একদম পুৰা ফ্ৰাই হৈ গ'ল ইয়াতে এতিয়া মই বইল কৰি লোৱা কচুখিনি দি দিম এইখিনি দি দিলো এই ভিডিও
ভিডিঅ'টো মই দুদিনৰ পাছত দিছোঁ, কিন্তু তথাপিতো দেখি একদম খাওঁ খাওঁ লাগিছে। আকৌ এবাৰ বনাই খাবলৈ মন গৈছে, মোৰ ইমানেই ধুনীয়া লাগিছিলে খাই। ইয়াতে এতিয়া মই ভাজি ভাজি অকণমান ড্ৰাই হৈ যোৱাৰ পাছত এতিয়া ইয়াতে অকণমান পানী দিম। আৰু এইখিনি ঢাকি দিম। এয়া এইখিনি একদম ধুনীয়াকৈ হৈ আছে আৰু এতিয়া এইখিনি হ'ব সময়তে মই ইয়াতে ধনিয়া পাত দি দিম। হৈ গ'ল মোৰ কচু আৰু চিকেনৰ আঞ্জাখন। বিৰাট টেষ্টি লাগিছিলে খাবলৈ দেই, কৈ কৈ অন্ত নাপাওঁ আৰু। এয়া ভাতসাজ আজি এনেদৰেই আছিলে। আজিলৈ আহিলোঁ, আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। তেতিয়াহ'লে আহোঁ, বাই বাই।